Hi everyone, good morning. এয়া ৰাতিপুৱা ওলালো গোলাঘাটলৈ বুলি। এয়া ৰাতিপুৱা আহি আছো, মোক মানুহজনে গাড়ীত তুলি দিবৰ কাৰণে আহি আছে আৰু মোৰ অলপমান বেডিং ঘৰত থকাৰ বাবে এয়া ঘৰলৈ বুলি আহি আছো। এগুলি ঘৰৰ পৰা কেইটামান বেডিং লৈ এয়া আহি আছো মোৰ লগৰজনী ৰুমলৈ বুলি, কাৰণ দুইজনী একেলগেই যাম। এয়া আহি পাই গলো লগৰজনী ৰুম, তাইও তাই বেডিং উলিয়াই আছে আৰু মই তাইৰ কাৰণে ৰৈ আছো। এগুলি নগাঁও পুলিচ ৰিজাৰ্ভ। এইখন গাড়ী আমাক দিয়া হৈছিলে গোলাঘাটলৈ বুলি যাবলৈ, সেয়েহে বেডিং পত্ৰ উঠাই আমি এয়া গোলাঘাটলৈ বুলি আহি আছো। এয়া আহি পাই গলোহি কাজিৰঙা। ফাইনেলি এয়া আমি আহি পাই গলোহি দেৰগাঁৱত থকা পুলিচ ট্ৰেইনিং চেণ্টাৰ। যিহেতু আমি ইয়াত ট্ৰেইনিং চেণ্টাৰতে ৰাতি থাকিব লাগিব, সেয়েহে ভিতৰলৈ বুলি যাওঁ। আহকচোন আপোনালোকো মোৰ লগতে ভিতৰলৈ লৈ যাওঁ। আপোনালোক যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে হ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। এয়া আমি বেডিং থৈয়ে ভাত খাবলৈ বুলি হোটেললৈ আহি আছো। আমি এয়া পাই গলোহি হোটেল। আমি ইমান দূৰ জাৰ্ণি কৰি অহাৰ বাবে আমাৰ ভাগৰ লাগিলে, আমি সোনকালে শুই গ'লো। সেয়া আমি ৰাতিপুৱা সোনকালে উঠি ডিউটিলৈ বুলি যাবলৈ ৰেডি হ'লোঁ। আমি গাড়ীৰ কাৰণে ৰাস্তাত ৰৈ আছিলোঁ, গোটেই দেখিলোঁ যে ইয়াত মণিপুৰ পুলিচৰ ট্ৰেইনিং চলি আছে। সেয়েহে ইয়াত ল'ৰাখিনিয়ে ৰাতিপুৱা পিটি কৰি আছিলে। আমাৰ আগৰ দিনলৈ মনত পৰি গ'ল, আমিও যেতিয়া ট্ৰেইনিং কৰিছিলোঁ এনেকৈ ৰাতিপুৱা খোৱা পৰা উঠি আমি এনেকৈ পিটি কৰিবলৈ ওলাই আহিছিলোঁ। এয়া আহি পাই গলোহি আমি য'ত আগতে ট্ৰেইনিং কৰিছিলোঁ, BTC, তাৰ BTC ফিল্ড হয় এখন। এইটো দেখিছে নহয়, এইটো ডিল চিট হয়, ইয়াতে আমাৰ ল ক্লাছবোৰ কৰা হৈছে। এয়া আমি আহি পাই গ'লো আজি ইণ্টাৰভিউ হোৱা জেগা। ইয়াতে আজি আৰম্ভ হ'ব কামাণ্ডো বেটেলিয়ানৰ ইণ্টাৰভিউ। এয়া আমি ছাৰসকলক লগ পালোঁ, বহুত দিনৰ মূৰত লগ পালোঁ আৰু বহুত কথাই পাতিলোঁ। এয়া আমি ডিউটি শেষ কৰি যাবলৈ ওলালোঁ ৰুমলৈ বুলি। আমি ডিউটি শেষ কৰি বেডিং পত্ৰ বান্ধি নগাঁৱলৈ বুলি যাব ওলালোঁ। এয়া গাড়ীত চবেই বেডিং উঠাই এয়া নগাঁৱলৈ বুলি ৰাওনা হ'লোঁ। আজিলৈ বাই বাই।